Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ পৰা আছে। নিউজত আছে যে the US announced on Tuesday it will pull out of UNESCO by December 2026. United Nations Educational, Scientific and Cultural Organizationৰ পৰা USA আঁতৰি যাব বিচাৰিছে by 2026 December. Just 2 years after rejoining in 2023 under President Biden. President Biden থকাৰ সময়ত 2023ত জইন কৰিছিল USA। তাৰ আগৰ যেটো টাৰ্ম আছিল US প্ৰেসিডেন্ট বৰ্তমানৰ ডোনাল্ড ট্ৰাম্প, সেই সময়তো কিন্তু USA ইউনেস্কোৰ পৰা আঁতৰি গৈছিল। This is the second withdrawal after a Trump administration following the first in 2018. 2018 চনত প্ৰথমবাৰৰ কাৰণে আঁতৰি আহিছিল। Major developments. The decision is tied to UNESCO's recognition of Palestine as a member state, which the US views as problematic and anti-Israel. মুখ্য কাৰণটো হৈছে যে ইউনেস্কোয়ে প্যালেষ্টাইনক এটা সদস্য দেশ হিচাপে স্বীকৃতি দিছে, যেটো ইউএসএ এন্টি-ইজৰাইল আৰু problematic বুলি ভাবিছে। State Department spokesperson Tammy Bruce stated the move is to protect US national interest and counter UNESCO's divisive social agenda. So USA কৈছে যে এটো ন্যাশনাল ইন্টারেস্টৰ খাতিৰত আৰু ডিভিজিভ সোশিয়াল এজেন্ডাৰ দুহাই দি US ইয়াৰ পৰা আঁতৰি যাব। ইউনেস্কোৰ ডাইৰেক্টৰ জেনেৰেল অড্ৰে আজৌলে, বৰ্তমান ডিজি জনৰ নাম হৈছে অড্ৰে আজৌলে, expressed regret but said that agency had prepared for such an outcome. তো তেকে জিডিয়ে কৈছে ডিজি জনে কৈছে যে এনেকুৱা পৰিস্থিতিৰ কাৰণে ইউনেস্কো হাজু আছিল, কাৰণ ডোনাল্ড ট্ৰাম্পে মাল্টিলেটাৰেলিজম থকা যিবিলাক সংস্থা আছে সেইবিলাকৰ পৰা ইউএছক আঁতৰাই ৰাখিছে। The US contributes a significant portion to UNESCO's budget. UNESCOৰ বাজেটত এক যথেষ্টখিনি সহায় এই ইউএছৰ পৰা আহে, and its exit could impact funding. Obviously fundingত impact পৰিবই। However, the organization claims it can cope. Organization কৈছে যে বেলেগ ৰাষ্ট্ৰসমূহৰ পৰা ফান্ডিং মেকানিজম এতিয়া বিচাৰিব লাগিব, অল্টাৰনেটিভ ৰাস্তা বিচাৰিব লাগিব। ইউনেস্কোৰ বিষয়ে আমি অলপ জানি লওঁ। UNESCO stands for the United Nations Educational, Scientific and Cultural Organization. এটো এটা ইউনাইটেড নেশনৰ অংগ হয়। এটো এস্টাবলিশ হৈছিল 1945ত। UNESCO's primary goal is to promote global peace and security. যে গ্লোবেল পিস আৰু সিকিউৰিটি প্ৰমোট কৰা ইয়াৰ মুখ্য উদ্দেশ্য থ্ৰু ইন্টাৰনেশ্যনেল কোঅপাৰেশ্যন ইন এডুকেশ্যন, সায়েন্স, কালচাৰ, কমিউনিকেশ্যন, অৰ্থাৎ বৈজ্ঞানিক, শৈক্ষিক, সাংস্কৃতিক এই দিবোৰ চোৱাচিতা কৰে এই সংস্থাটোৱে। হেডকোৱাৰ্টাৰ আছে ফ্ৰান্সৰ পেৰিছত। One of its flagship program is the World Heritage Convention. 1972 এটো প্ৰথম স্টাৰ্ট কৰা হৈছিল, which protects sites of outstanding universal value across the world. UNESCO's World Heritage Convention was adopted in 1972 to identify and preserve cultural and natural heritage sites globally. প্ৰাকৃতিক আৰু সাংস্কৃতিক ক্ষেত্ৰবোৰ চিনাক্তকৰণ কৰা হয়। Countries that join the convention commit to protecting sites with outstanding universal value. Recently, আমাৰ মাৰাঠা এম্পায়াৰ or 12টা দুৰ্গক ইউনেস্কো ওল্ড হেৰিটেজ সাইটৰ অন্তৰ্ভুক্ত কৰা হৈছে, যেটো 44th ওল্ড হেৰিটেজ সাইট আমাৰ ভাৰতৰ পৰা, আৰু 43rd যেটো ওল্ড হেৰিটেজ সাইট আছিল হেয়া আমাৰ অসমৰ চৰাইদেউ মৈদাম, হয়নে? The convention uniquely links nature conservation and cultural heritage under one framework. So nature conservation, cultural heritage, so এই convention একেলগে ৰাখে। As of 2024, 196 countries have ratified the convention. এতিয়ালৈকে 196টা কান্ট্ৰিয়ে এই কনভেনশনটো সাইন কৰিছে। এতিয়া আমি ভাৰত আৰু ইউনেস্কোৰ বিষয়ে জানো যে ভাৰতে কেতিয়া জইন কৰিছে। আজিকালি স্টেটমেন্ট বেচিছত সোধে যে ইন্ডিয়া বিকেম signatory to the World Heritage Convention in this year. So আমি exact date to জানা উচিত। India became a signatory to the World Heritage Convention in November 1977. কিমান চনত? November 1977. India currently has 44 UNESCO World Heritage Sites, ranking 6th globally. Globally চাব গলে এটো 6th হয় আৰু এছিয়া পেসিফিক ৰিজিয়নত 2nd হয়। India's first inscriptions were in 1983. প্ৰথম যিবিলাক ইনস্ক্ৰিপশন ভাৰতৰ পৰা তাত সন্নিবিষ্ট কৰা হৈছিল হেবোৰ আছিল অজন্তা কেভ, এলোৰা কেভ, আগ্ৰা ফৰ্ট, তাজমহল। ওকে, এবোৰ 1983 তে ইউনেস্কো ওল্ড হেৰিটেজ সাইটৰ অন্তৰ্ভুক্ত হৈছিল।
India is actively involved in the World Heritage Committee, serving its fourth term from 2021 to 25. India has 62 sites on UNESCO's tentative list. আৰু 62টা স্থান এই tentative listত আছে যিবোৰ potential আছে UNESCO World Heritage listত অন্তৰ্ভুক্ত হোৱাৰ recent highlights the Maratha military landscapes of India total 12টা আছিলে 12টা ফৰ্ট তাৰে ভিতৰত 11টা আছে মহাৰাষ্ট্ৰত আৰু এটা আছে আমাৰ তামিলনাডুত we are inscribed in July 2025 during the 47th session of the World Heritage Committee held at UNESCO headquarters in Paris. This is India's 44th World Heritage property. মনত ৰখা উচিত কিমান নম্বৰ সেশন 47th আৰু ভাৰতৰ পৰা কিমান নম্বৰ কীৰ্তি চিহ্ন যেটো এটো স্থান পাইছে এটো 44th 47th সেশনত 44th World Heritage Site হিচাপে মাৰাঠা এম্পায়াৰ স্বীকৃতি পাইছে কিয়নো দুটা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় স্টেটমেন্টত আহে The Moidams Mount Burial system of the Ahom dynasty in Assam was inscribed in 2020 during the 46th session. That was 43rd World Heritage Site, which was the first ever held in India. Is it to 46th session asile etu prothom barar karone amar bharote asile bharotot ekmatro অনুষ্ঠিত হোৱা World Heritage Convention or meeting ote amar Ahom Burial system যেটো আছে Moidam hokol hei keta স্থান পাইছিলে PM Narendra Modi pledged $1 million to UNESCO's World Heritage Center in 2024. So, our Bharote $1 million funding this World Heritage Center for conservation efforts in India and Global South. So, a topic tour pura. This one question ase. Prothom question to consider the following statements about UNESCO. One, UNESCO is a specialized agency of the United Nations headquartered in Geneva. Hoy, etu United Nations or a specialized agency hoy kintu yar headquarter to Paris ot ase right France ot nai to first statement is wrong it was established in the aftermath of World War II to promote peace through education science and culture absolutely true UNESCO গঠন হৈছিলে World War II পিছত right India is not a member of UNESCO India is a member of UNESCO so this is wrong Then UNESCO maintains the list of World Heritage Sites. Yes, it would daitto okol UNESCO has sai. So 2 and 4 is the correct answer. Ane option A will be correct answer. Next topic to loi jao. Next topic to ase Meri Panchayat. Topic to upor. Thik ase. India's Meri Panchayat app has been awarded the WSIS Prizes 2025 Champion Award under the category Cultural and Linguistic Diversity at the WSIS plus 20 high-level event held in Geneva. This recognition highlights India's efforts in promoting inclusive rural digital governance through multilingual and participatory tools. Eti ami olop sam Meri Panchayat app to ki hoy. Meri Panchayat app is an governance platform for panchayats of India. It develop korise Ministry of Panchayati Raj aru National Informatics Center. It empowers over 25 lakh elected representatives and serves around 950 million rural citizens across 2.65 lakh gram panchayats. অর্থাৎ 25 লাখ নির্বাচিত প্রতিনিধিসকলক এম্পাৱাৰ কৰা হয় এই এপটোৰ জৰিয়তে ইয়াৰ উপৰি 950 মিলিয়ন গাঁৱলীয়া নাগৰিকসকলক এম্পাৱাৰ কৰা হৈছে across 2.65 lakh gram panchayats in India. Linguistic diversity the app supports 12 Indian languages অর্থাৎ 12টা ভাষা সাপোর্ট করে এই অ্যাপটো প্রমোটিং ইনক্লুসিভিটি থ্রু এ মাল্টিলিঙ্গুয়াল ইউজার ইন্টারফেস ইম্প্যাক্ট অন গভর্নেন্স ensures real time access to panchayat budgets payments receipts and development plans panchayator budgetor oprot paymentor oprot receiptor oprot development planor oprot to real time access thake tat citizens can access gram panchayat development plans gpdp jetu koa hoy track project view Gram Sabha decisions and raise grievances with geotagged and geofenced evidence. Then it enhances transparency, accountability, and grassroots participation by enabling citizens to propose, rate, and review local orgs. So, it local citizen hokoloko hamori loa hoy. Bridges the digital divide and promotes participatory democracy in rural governance. So, it a digital divide dur kore aru participatory democracy ase tak promote kore. About WSIS and the award. WSIS, that is World Summit on the Information Society, is a UN-led initiative under the International Telecommunication Union. এই যেটো WSIS আছে এটো এটা ইউনাইটেড নেশনৰ আন্ডাৰত আহে
আৰু এইটো কোনে চাই ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়নে WIS prizes recognize digital innovation aligned with SDGs যিবিলাক ডিজিটেল ইনোভেশ্যন কৰা হৈছে সেইবোৰ SDGৰ লগত তুলনা কৰি কৰা হয় and 11 WSIS action lines derived from the Geneva Plan of Action. The 2025 awards were presented at the WSIS plus 20 high level forum co-hosted by ITU and Switzerland. So এইবাৰৰ যেটো সামিট আছিল হেতু ইন্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন আৰু সুইজাৰলেণ্ডে যুটীয়াভাৱে অনুষ্ঠিত কৰিছিল with co-organizers including UNESCO, UNDP and UNCTAD. In 2025 18 projects owned and 72 projects were honored as champions including India's Meri Panchayat app. Next topic to World Bank report hoy. The World Bank in a joint report with the Ministry of Housing and Urban Affairs highlighted that India will need $2.4 trillion by 2050 to build climate resilient cities. And without urgent interventions, Indian cities could face $5 billion in annual flood damages by 2013. অর্থাৎ 2050 চনলৈকে ভাৰতে $2.4 trillion ফান্ডিং লাগিব যদি আমি সিটিবিলাকক ইমপ্ৰুভ কৰিব বিচাৰো নহলে কি হ'ব পাৰে ফ্লাডৰ দ্বাৰা আৰু অধিক ডেমেজ হ'ব পাৰে অলমোস্ট $5 billion ডেমেজ হোৱাৰ সম্ভাৱনা আছে কি হাইলাইটস এই যেটো ৰিপোৰ্ট হয় ৰিপোৰ্টৰ টাইটেল হৈছে টুৱাৰ্ডছ ৰেজিলিয়েন্ট এণ্ড প্ৰসপেৰাছ চিটিজ ইন ইণ্ডিয়া কোনে প্ৰিপেয়াৰ কৰিছে ওল্ড বেংক আৰু মিনিষ্ট্ৰি অফ হাউজিং এণ্ড আৰবান এফেয়াৰ্ছে এই ৰিপোৰ্টটোৰ নাম মনত ৰাখিব টুৱাৰ্ডছ ৰেজিলিয়েন্ট এণ্ড প্ৰসপেৰাছ চিটিজ ইন ইণ্ডিয়া urban growth projection urban population to nearly double to 951 million by 2050 2050 চনলৈকে urban population almost double hobo boli ei report to koa hoise cities will generate 70% of new jobs by 2030 2030 চনলৈকে cities bur 70% নতুন jobs সৃষ্টি hobo climate risks identified cities exposed to floods and heat waves so city hokole etiai krittim banpani homisar honmukhin hobo loga hoise annual flood related losses to touch $5 billion by 2030 and $30 billion by 2100 je 2030 loike annual flood related loss kiman hobo $5 billion aru 2100 sonot orthat 2100 sonoloike etu $30 billion heat related deaths could cross 3 lakh per year by 2050 হিটৰ কাৰণে যিবিলাক হিট ষ্ট্ৰোক হৈ আছে এইবিলাকৰ কাৰণে বছৰি 3 লাখ মানুহৰ মৃত্যু হ'ব পাৰে আৰবান চ্যালেঞ্জেস 74th constitutional amendment remains partially implemented 74th amendment এক্টৰ দ্বাৰা আৰবান লোকাল বডিজ বুৰক মানে সংবিধানিক মৰ্যাদা দিয়া হৈছে যদিও এইবোৰ এতিয়ালৈকে সম্পূৰ্ণৰূপে ৰূপায়ণ হোৱা নাই আংশিকভাৱেহে ৰূপায়ণ হৈছে cities need decision making power for climate resilience যে চহৰবোৰ as a decision making power lage okay recommendation boost private sector engagement clear financing roadmap early warning system urban cooling zone aru green infrastructure set standards for building resilient cities so these are some of the recommendation eta taka jodi ami bhabu je boost private sector engagement private sector ko ami encourage koribo lage je cities development ot participate korok clear financing roadmap eto financing roadmap bortoman ase eto আৰু কেনেকে ইজিনেস আনিব পাৰি দেন আৰ্লি ওয়াৰ্নিং সিস্টেম আমি সাইন্টিফিক আৰু টেকনলজিক্যাল দিহতো এডভান্সমেন্ট কৰিব লগা হৈ আছে যাতে আমি ফ্লাড আৰ্থকুৱেক ইত্যাদি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ আৰ্লি আমি ওয়াৰ্নিং জনাব পাৰো আৰবান কুলিং জোনস এণ্ড গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ যে আৰবান এৰিয়াবোৰত এটা কুলিং এৰিয়া বনাব লাগে গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব লাগে দেন সেট ষ্টেণ্ডাৰ্ডছ ফৰ বিল্ডিং ৰেজিলিয়েন্ট চিটিজ About World Bank. World Bank or bihar olop jani lo. The World Bank is an international financial institution that provides loans and grants to the governments of poorer countries to pursue development projects. So, ei jitu World Bank ase World Bank homohe ki kore development or karone dukhiya aru onunnoto deshburok funding dia. Etu July 1944 ot Bretton Woods Conference ot found kora hoisile. Iar headquarter hoise Washington DC, United States ot. Okay, ইয়ার মেম্বার কান্ট্রি বর্তমান 189 ভেরি ইম্পর্টেন্ট হয় এটো যে ওল্ড ব্যাংকে কি রিপোর্ট পাবলিশ করে ওল্ড ডেভেলপমেন্ট রিপোর্ট পাবলিশ করে অ্যানুয়াল ফ্ল্যাগশিপ রিপোর্ট হয় এটো ফোকাস করে
specific aspects of development each year, যেনে education, technology, jobs, finance, etc. For example, WDR 2023 focused on migrants, refugees, and societies. Then ease of doing business report, etu discontinue kora hoise 2021 ranked countries or business regulations and environments. India made improvements from 142nd in 2014 to 63rd in 2023. ওকে 2020 ভাৰতৰ স্থান আছিল 63rd, তো যথেষ্টখিনি ইমপ্ৰুভ কৰিছে। তাৰ পিছৰ পৰা কিন্তু এই যেটো ইজ অফ ডুইং বিজনেছ ৰিপৰ্ট আছিলে এটো ডিসকন্টিনিউ কৰি দিয়া হৈছে। গ্লোবাল ইকোনমিক প্ৰসপেক্ট জিইপি এটো প্ৰতি বছৰে দুবাৰকে পাবলিশ কৰা হয়, জানুৱাৰী আৰু জুনত। gives forecast for global and regional economic growth including India. Then poverty and shared prosperity report published every 2 year, এটো দু বছৰত এবাৰহে পাবলিশ কৰা হয়। Poverty and shared prosperity report tracks global poverty trends and inequality. Then human capital index report measures how much human capital a child born today can expect to attain by age 18. যে 18 বছৰ বয়সলৈকে যে এটা চাইল্ডে কিমান হিউমেন কেপিটেল এটেইন কৰিব পাৰে। ফোকাস অন হেলথ এণ্ড এডুকেশ্যন আউটকাম, বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাৰ পেৰামিটাৰবোৰ চাই। World Bank Logistics Performance Index, it assesses countries' logistics systems, customs, infrastructure, tracking, ইত্যাদি। India ranked 38 in 2023 and up from 44th in 2018. ভাৰতৰ যেটো ৰেংক আছিল World Bank Logistics Performance Indexত 2018ত 44th, কিন্তু 2023ত হেতু বহুতখিনি ইমপ্ৰুভ হৈছে 38ত। ঠিক আছে, সো এই টপিকটোৰ পৰা প্ৰিমিছৰ কাৰণে এটা টপিক আছে, আই মিন কোৱেশ্চন আছে। আপুনি আপোনালোকে কোৱেশ্চন কেইটা নিজে এনসাৰ দিব যত্ন কৰিব, তেতিয়া ৰিটেনশনটো হ'ব। অলৰাইট, আমি নেক্সট টপিকটোলৈ যাওঁ। নেক্সট টপিকটো জাষ্টিছ য়শৱন্ত বাৰ্মাৰ ৰিমুভেল প্ৰচেছ লৈ পেলাই নিউজত কি আছে যে 145 লোকসভা members and over 50 Rajya members have signed a motion seeking the removal of Justice Yashwant Verma. The motion has been submitted under articles. কোনকেইটা আৰ্টিকল আন্ডাৰত 124, 217 আৰু 218 of the Constitution. অৰ্থাৎ এইকেইটা সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ লগত জড়িত আৰ্টিকেল হয়। প্ৰচিডিউৰ ফৰ ৰিমুভেল, যে জাজ এজনক কেনেকৈ ৰিমুভ কৰিব পাৰি আমি এইটো শিকিম। Initiation of motion, প্ৰথমে এটা মোশন আনিব লাগে। Removal motion must be signed by at least 100 members of the Lokasabha or 50 members of the Rajya Sabha. The Rajya Sabhar 50 জন মেম্বাৰ আৰু লোকসভাৰ 100 জন মেম্বাৰে এই মোশনটো সাইন কৰিব লাগে। This notice is submitted to the Speaker of Lokasabha. এই যেটো নোটিস আছে এটো লোকসভাৰ স্পিকাৰজনক সাবমিট কৰা হয় বা ৰাজ্যসভাৰ চেয়াৰম্যানজনক। Then admission or resignation by the presiding officer. The Speaker or Chairman exercises discretion to either admit or reject the motion after consultation and examination of the notice. এই যেটো নোটিস সাবমিট কৰা হয় এটোৰ পিছত এই নোটিসটো একসেপ্ট কৰিব নে ৰিজেক্ট কৰিব হেতু এটা ডিসক্রিশনারি পাৱাৰ হয় প্ৰিসাইডিং অফিচাৰৰ, অৰ্থাৎ লোকসভাৰ ক্ষেত্ৰত স্পিকাৰৰ আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত চেয়াৰম্যানৰ। If rejected, the matter ends there. যদি রিজেক্ট কৰি দিয়া হয় তো ম্যাটাৰটো তাতে এন্ড হৈ যায়। If admitted, the process moves forward. তাৰপিছত আৰু এটা প্ৰসেসত যদি ভোটদান হয়। The constitution of enquiry committee, প্ৰথমতে এটা enquiry committee বনোৱা হয়। Upon admission, a 3-member committee is constituted. তিনিজনীয়া এটা সদস্যৰ কমিটি গঠন কৰা হয়। কমিটিটোত কোন কোন থাকে? সিটিং সুপ্ৰিম কোৰ্ট জাজ, সুপ্ৰিম কোৰ্ট জাজ এজন থাকিব, বৰ্তমানত কাম কৰি থকা সিটিং Supreme Court Judge, the Chief Justice of a High Court, আৰু এটা এজন distinguished jurist. So এই কেইজন ব্যক্তি থাকিব এই কমিটিত। This committee investigates the charges against the judge. The judgeৰ against যিখিনি চাৰ্জ আনা হৈছে এইবোৰ ইনভেষ্টিগেট কৰে and allows the judge to present a written defense. আৰু এই সময়তে জাজজনক এটা ডিফেন্স তেওঁৰ পক্ষত ক'বৰ কাৰণে সুযোগ দিয়ে। Committee report and parliamentary consideration. If the committee finds the judge guilty of misbehavior or incapacity, it submits its report to the speaker or chairman. যদি এই তিনিজনীয়া কমিটিটো এটিও পায় যে জাজজন হসাকে গিল্টি হয় মিসবিহেভিয়ার বা ইনক্যাপাসিটি দুটা কাৰণৰ ভিতৰত, তেতিয়া হলে তেও এই কমিটিটোৱে স্পিকাৰ বা চেয়াৰম্যানক ৰিপৰ্টটো দিব। The house where the motion was introduced debates the motion. So যত এই মোশনটো আনা হৈছিল তাত ডিবেট হ'ব। The motion must be approved by special majority, meaning a majority of the total membership of the house, অর্থাৎ
50%তকৈ বেছি আৰু এটলিষ্ট 2/3 অফ দ্য মেম্বাৰ্ছ প্ৰেজেণ্ট ইন ভোটিং, যে যিমান মেম্বাৰ আছে তাত 2/3 প্ৰেজেণ্ট থাকিব লাগিব আৰু ভোটদান কৰিব লাগিব। এটা হ'ল স্পেচিয়েল মেজৰিটি। এপ্ৰুভেল বাই বোথ হাউচেছ, দ্য মোশ্যন গোজ টু দ্য আদাৰ হাউচ হুইচ মাষ্ট অলছ' পাছ ইট বাই দ্য চেম স্পেচিয়েল মেজৰিটি। তো প্ৰথম হাউচৰ পৰা ছেকেণ্ড হাউচলৈ যেতিয়া যাব, তো ছেকেণ্ড হাউচতো এই ছেইম প্ৰচেছেৰে সেইটো পাছ হ'ব লাগিব। আফটাৰ দেট প্ৰেচিডেন্সিয়েল অৰ্ডাৰ এটা ৰিলিজ কৰা হয়। আফটাৰ বোথ হাউচেছ পাছ দ্য মোশ্যন এন এড্ৰেছ ইজ প্ৰেজেণ্টেড টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। দ্য প্ৰেচিডেণ্ট ইছ্যুজ এন অৰ্ডাৰ ৰিমুভিং দ্য জাজ ফ্ৰম অফিচ। এই টপিকটোৰ পৰা 4টা ষ্টেটমেণ্ট দিয়া হৈ আছে এটা কুৱেশ্যনত। চ' এই কুৱেশ্যনটো আপোনালোকে নিজে ছল্ভ কৰিব যত্ন কৰিব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ।